ৰাজ্যৰ ITI প্ৰতিষ্ঠানসমূহ কেনেদৰে চলি আছে তাৰ বিষয়ে আমি জানিবলৈ উপস্থিত হৈছোঁ গোৱালপাৰা ITI প্ৰতিষ্ঠানসমূহ আৰু ভিডিঅ' জানিছে দেখুৱাব এয়া হ'ল গোৱালপাৰা যি ITI প্ৰতিষ্ঠানসমূহ এই হ'ল 2002 চনতে যি শ্ৰম আৰু নিয়োগৰ মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰদেৱে 2002 চনতে এই ঔদ্যোগিক প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰিছিল আৰু 2005 চনত মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱে এই ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো শুভ উদ্বোধন কৰিছিলে তাৰ পিছৰ পৰা কিন্তু দেখা গৈছে যে এই গোৱালপাৰা যি ITI প্ৰতিষ্ঠানসমূহ পাঁচটা ট্ৰেড আছে যি ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰনিক মেকানিক কপা কষ্টমেটলজি আৰু ৱেল্ডাৰ কিন্তু ক'ব লাগিব যে যি ইলেক্ট্ৰনিক যি মেকানিকেল তাত যি ক'ব লাগিব যে তাত যি শিক্ষক কিন্তু শিক্ষকে 2022 চনতে তেওঁ ৰিটায়াৰ্ড হৈছিল ৰিটায়াৰ্ড হোৱাৰ পিছত কোনো ইয়াত তেওঁক সেই যি ইলেক্ট্ৰনিক মেকানিকেল কিন্তু কোনো প্ৰশিক্ষণ হৈ থকা নাই আৰু ক'ব লাগিব যে যিহেতু ইয়াত ষ্টাফ থাকিব লাগে টোটেল 16 জন কিন্তু ইয়াত বৰ্তমানলৈকে ষ্টাফ আছে কেৱল 14 জন আৰু যেহেতু 2002 চনতে যেহেতু শ্ৰম আৰু নিয়োগৰ মন্ত্ৰীগৰাকীয়ে এই ITI প্ৰতিষ্ঠানটো আধাৰশিলা স্থাপন কৰিছিল আৰু 2005 চনত যেহেতু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱে ইয়াৰ শুভ উদ্বোধন কৰিছিল কিন্তু ক'ব লাগিব যে ৰাজ্যৰ যিকোনো ITI সমূহত কেনেদৰে চলি আছে তাৰ বিষয়ে যেটো পৰিণামে আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু আমি যেহেতু আজি উপস্থিত হৈছোঁ গোৱালপাৰা ITI প্ৰতিষ্ঠানত ক'ব লাগিব যে ইয়াত যি বহু দূৰ দূৰণিৰ যি ছাত্ৰ ছাত্ৰী আহে তেওঁলোকে ইয়াত উদ্যোগ বিকাশ কৰিবলৈ কিন্তু তাৰ পিছতো গোৱালপাৰা ITIত কিন্তু শিক্ষকৰ অভাৱত এতিয়া এটা বিভাগ বন্ধ হৈ পৰিছে সম্পূৰ্ণভাৱে আৰু আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ যে পৰ্যাপ্ত যি সা সুবিধা আৰু আন্তঃগাঁথনিৰ ফালৰ পৰা যদি দেখিবলৈ যায় কিন্তু গোৱালপাৰা যি ITI প্ৰতিষ্ঠানসমূহ চাৰিওফালে ITI জাকজমকতা দেখিবলৈ পাব কিন্তু ইয়াত কিন্তু 5 জনকে ইনষ্ট্ৰাক্টৰ থাকিব লাগে কিন্তু তাৰে ভিতৰত দেখা হৈছে কেৱল 4 জন আছে যি ইলেক্ট্ৰনিক যি মেকানিকেল তাৰ যি ইনষ্ট্ৰাক্টৰজন যিটো 2002 চনতে তেওঁ ৰিটায়াৰ্ড হৈছিল ৰিটায়াৰ হোৱাৰ পিছত কিন্তু ইয়াত নতুনকৈ কোনো এজন ইনষ্ট্ৰাক্টৰক নিযুক্তি দিয়া নাই আৰু মই পাৰিলে ভিতৰৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম এয়া হ'ল যি ইলেক্ট্ৰিচিয়ানৰ যি কোঠালিৰ ভিতৰত মই দেখুৱাব